IRBs in India. এইটো আগতেও এবাৰ ভাৰত চৰকাৰে কৰিছিলে ৰিসেন্টলি আকৌ কৰিছে মানে বেংক বিলাকো এনেকে মাৰ্জ হৈ থাকে এতিয়া IRB বিলাক মাৰ্জ কৰিছে IRB ফুল ফৰ্ম হল ৰিজনেল ৰুৰেল বেংক যাৰ মিনিং হল যেবিলাক গ্ৰামীণ বেংক আছে অসমত এই আঁচনিটো মানে যেটো এমালগামেশন হৈছে তাৰ প্ৰভাৱ নকৰে কাৰণ কিয় আমাৰ অসমত অলৰেডি এটাই গ্ৰামীণ বেংক আছে এটো হল কি আমাৰ অসমৰ AGVB আসাম গ্ৰামীণ বিকাশ বেংক ঠিক আছে AGVB কিন্তু কিছুমান ষ্টেটত দুই তিনটা গ্ৰামীণ বেংক আছিল ভাৰত চৰকাৰে কি কৰিলে দুই তিনটা মানে প্ৰত্যেকখন ৰাজ্যতে কিছুমান ৰাজ্যত হয়তো দুটা থাকে কিছুমান চাৰিটা তো জিনবিলাক ৰাজ্যত দুই তিনটা বা চাৰিটা আছে হেবিলাক মানে দুই তিনটা মিলাই এটাই বনাই দিছে মানে এখন ৰাজ্যত এটাই IRB ওয়ান ষ্টেট ওয়ান IRB এটো মে 1 তাৰিখৰ পৰা ইনিচিয়েটিভ ভাৰত চৰকাৰে লৈছে আৰু 15টা এনেকে ৰিজনেল ৰুৰেল বেংক এমালগামেশন কৰিছে মানে যোন ৰাজ্যত এটাতকে বেছি গ্ৰামীণ বেংক আছে হেবিলাক মিলাই পেলাই এটাই বনাই দিছে তো বৰ্তমান 43টা গ্ৰামীণ বেংক আছে হেটো 28টা গ্ৰামীণ বেংক হৈ যাব তাৰ পিছত টোটাল ভাৰতত তেতিয়া 28টা গ্ৰামীণ বেংক থাকিব বৰ্তমান 43টা আছে মই যদি IRB বিষয়ে চাও প্ৰথম কথা IRB কোনে ৰেগুলেট কৰে IRB ৰেগুলেট RBI কৰে RBI ৰুল মতে ভাৰতৰ যিকোনো বেংক চলিব লাগে হাউএভাৰ IRB নাবাৰ্ডেও কিছুমান ক্ষেত্ৰত সাপোৰ্ট কৰে আৰু নাবাৰ্ডেও IRB কিছুমান পইণ্ট নাবাৰ্ডেও ৰেগুলেট কৰে ঠিক আছে দ্যাটস why RBI and NABARD both are the two prime regulators of IRB here rule regulations of RBI বনাই কিন্তু নাবাৰ্ডৰ ফুল ফৰ্মটো এখিনে জানি লওক নেশনাল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট নাবাৰ্ডো এটা অথৰিটি হয় RBI নিচিনাই নেশনাল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেন্ট ঠিক আছে আৰু প্ৰত্যেকটো IRB ৰে এটা স্পন্সৰ বেংক থাকে ঠিক আছে স্পন্সৰ বেংক মানে আহে সব IRB টো সৰু বেংক হয় যেনেকা আমাৰ অসমৰ আসাম গ্ৰামীণ বিকাশ বেংক এটা সৰু বেংক হয় ইহঁতে সব কাম কৰিব নোৱাৰে তো তাৰ ওপৰত এটা স্পন্সৰ বেংক থাকে যোনে ইহঁতক স্পন্সৰ কৰে এটো হল ইয়াত PNB অসমত এটো PNB আছে ঠিক আছে আৰু ভাৰতৰ প্ৰথম গ্ৰামীণ বেংক আছিল প্ৰথমা গ্ৰামীণ বেংক নামতে সোমাই আছে প্ৰথম ঠিক আছে তো মনত ৰাখাত সহজ হ'ব প্ৰথম গ্ৰামীণ বেংক আৰু সেই যোনটো ফাৰ্স্ট IRB আছিল তাৰ স্পন্সৰ বেংক আছিল সিন্ডিকেট বেংকটো এতিয়া নাই সিন্ডিকেট বেংকটো কি বেংকৰ লগত মাৰ্জ হল আপোনালোকে কমেন্ট কৰিবচোন মোক ঠিক আছে তো এইখিনি হল আমাৰ IRB বিষয়ে জানিব লগিয়া কথা